নমস্কাৰ আজি 19 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আমচুক লৈ খৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 20 বছৰ পূৰ্বে বজাৰতে ওলোৱা নাছিল আমচু এতিয়া আমচুয়ে দাখ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰী গালিগালাজ দি বিবৃতি দিয়ে আমচুক লৈ এবাৰ খৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একপক্ষীয়ভাৱে সংখ্যালঘু মুছলমান লোকক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মা চিৰকালৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হোৱা নাই এই হুংকাৰ খদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমদৰ আৰু গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশত একেলগে অনুষ্ঠিত হ'ব পাৰে লোকসভা আৰু বিধানসভা নিৰ্বাচন এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এক দেশ এক নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হৈছিল কমিটি 14 মাৰ্চত কমিটিয়ে ৰাষ্ট্ৰপতিক দাখিল কৰিছিল প্ৰতিবেদন আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে সেই প্ৰতিবেদনত সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ'ব এই বিধায়ক এক দেশ এক নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে পৰৱৰ্তী খবৰ মোদী চৰকাৰৰ 100 দিনীয়া কাৰ্যকালৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে মোদী চৰকাৰৰ দিনত 100 দিনতেই 38টা ৰেল দুৰ্ঘটনাকে কৰি আন বহুকেইটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কংগ্ৰেছে পোহৰলৈ আনিছে কেইবাটাও ভয়ংকৰ তথ্য মোদী চৰকাৰৰ 100 দিনত 38টাকৈ ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 21 জনকৈ লোকে ইফালে 100 দিনত 26টা সন্ত্ৰাসবাদীৰ কোঠাঘাটৰ ঘটনা মোদী চৰকাৰৰ 100 দিনৰ ভিতৰত সংঘটিত হৈছে শহীদ 21 জোৱান লগতে মৃত্যু হৈছে 15 গৰাকী সাধাৰণ নাগৰিক মোদী চৰকাৰৰ দিনত বাঢ়িছে নাৰীজনিত অপৰাধ বাঢ়িছে নিবনুৱা সমস্যা দাম বাঢ়িছে খাদ্য সামগ্ৰীৰ ফাদিল হৈছে প্ৰশ্ন কাকত উন্নয়ন নিৰাপত্তা কল্যাণৰ দিশত কাম কৰিছে বিজেপিয়ে 10 বছৰত সকলো আঁচনি কাৰ্যকৰী কৰা হৈছে দেশৰ আভ্যন্তৰীণ বাহ্যিক নিৰাপত্তা নিশ্চিত হৈছে মোদী চৰকাৰৰ 100 দিনতেই 100 দিনীয়া কাৰ্যকালতে বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ হিন্দু লোকসকল বাংলাদেশৰ সম্পদ তেওঁলোকৰ সুৰক্ষা আমাৰ দায়িত্ব এই মন্তব্য কৰিছে বিএনপি নেতাই বাংলাদেশত হিন্দুৰ সুৰক্ষাৰ বাবে মাত মাতিছে বাংলাদেশৰ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতাই এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বৃদ্ধি পোৱা বুলি অভিযোগ উঠাৰ সময়তেই বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুলে সংখ্যালঘু হিন্দু লোকসকলক বাংলাদেশৰ সম্পত্তি বুলি উল্লেখ কৰি তেওঁলোকক সুৰক্ষা দিয়াটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰিছে পবিত্ৰ কোৰানৰ কথা উল্লেখ কৰি তেওঁ কয় যে আল্লাহ কৈছে যে বিশ্বাসক অৱহেলা কৰে তেওঁ বিশ্বাসী নহয় আমি এই সম্পদৰ সুৰক্ষিত কৰিব লাগিব পূজাৰ দিন পাইছেহি সকলোৱে সতৰ্ক হ'ব লাগিব যাতে পূজাক কেন্দ্ৰ কৰি কোনো ঘটনা সংঘটিত নহয় বুধবাৰে বাংলাদেশৰ ঠাকুৰগাঁৱত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজহুৱা ভাষণত তেওঁ এইদৰে কয় তেওঁ লগতে কয় যে ভয়াৱহ দানৱৰ স্বৰূপ হাছিনাৰ ফেচিষ্ট চৰকাৰৰ ছাত্ৰ বিদ্ৰোহৰ পতন হৈছে তেওঁলোকৰ পতনৰ পূৰ্বে হাছিনা চৰকাৰে ছাত্ৰ ছাত্ৰী আৰু জনতাৰ আন্দোলনত প্ৰায় 2000 লোকক হত্যা কৰিলে তাৰোপৰি কাৰোবাৰ যদি হাত নাইকিয়া কৰিছে কাৰোবাৰ আকৌ ভৰি নাইকিয়া কৰিলে
মিৰ্জা ফখৰুলে পুনৰ কয় যে আজি আমি মুক্ত বাংলাদেশত বসবাস কৰি আছো, কিন্তু মনত ৰাখিব যে আমি যেতিয়ালৈকে এই দেশক এইদৰে মুক্ত কৰি ৰাখিব পাৰিম তেতিয়ালৈকে স্বাধীন কৰি ৰাখিব পাৰিম। যদি আমি পুনৰ আৱামী লীগৰ দৰে কাম কাজ আৰম্ভ কৰোঁ তেন্তে আমি জীয়াই থাকিব পাৰিম জানো বুলি তেওঁ প্ৰশ্ন কৰিছে।